টকালৈ টিকট বিক্ৰী কৰাৰ অভিযোগ কংগ্ৰেছ দলৰ সভাপতিৰ বিৰুদ্ধে। পঞ্চায়তৰ সদস্য পদৰ টিকেটৰ মূল্য 4 পৰা 5 লাখ টকা। এই ঘটনা কামৰূপ জিলাত কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ টিকেটৰ মূল্য 4 পৰা 5 লাখ টকা। টকালৈ টিকট বিক্ৰী কৰিছে কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ দলৰ সভাপতি কংকন দাসে। এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক তথা ৰাজীৱ ভৱনৰ কাৰ্যালয়ৰ তত্ত্বাৱধায়ক তবিবুৰ ৰহমানৰ। অভিযোগ অনুসৰি 5 লাখ টকা দিব নোৱাৰাৰ বাবে 15 বছৰ দল কৰাৰ পিছতো বৰলিয়াপাৰ পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ টিকটৰ পৰা বঞ্চিত কৰিছে কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ দলৰ সভাপতি কংকন দাসে। নিশাৰ ভিতৰতে বৃহৎ পৰিমাণৰ টকাৰ লেনদেন কৰি কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ দলৰ সভাপতি কংকন দাসে আন এজন যুৱকক টিকট দি সকলো ওলটাই দিয়াৰ অভিযোগ উত্থাপন কৰে। এই অভিযোগে কংগ্ৰেছ দলে গাঁও পৰ্যায়ত সংগঠনৰ ভিতৰতে চলি থকা অসন্তোষ আৰু অনৈতিক ক্ৰিয়াকলাপৰ সাৰ্বজনীন উন্মোচন কৰিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, দলীয় অনুশাসন, অভিজ্ঞতা আৰু জনসংযোগ নোহোৱা টকালগা প্ৰাৰ্থীয়ে কেনেকৈ পঞ্চায়তত স্থান পাব? অসম কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বতে এই অভিযোগ গম্ভীৰভাৱে লৈ তদন্তৰ নিৰ্দেশ দিয়ে নে, সেইটোও হ'ব লক্ষণীয়। আনহাতে এই ঘটনাই ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ স্বচ্ছতা আৰু দলীয় নীতি নৈতিকতাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। মই মহম্মদ তবিবুৰ ৰহমান, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক আৰু ৰাজীৱ ভৱনৰ কাৰ্যালয়ৰ তত্ত্বাৱধায়ক। মই প্ৰায় আজি 15-16 বছৰ কংগ্ৰেছ কৰি আছোঁ। মই এইবেলি বৰলিয়াপাৰ পঞ্চায়তৰ এপি মেম্বাৰ এটা টিকেট বিচাৰিছিলোঁ। কালিলৈকে মোৰ টিকেটটো হৈ আছিল। এতিয়া মই আজি যদি নমিনেশ্যন দিব আহোঁ, মোৰ টিকেটটো নাই, মোৰ নিৰ্দলীয় হৈ গৈছে। তাৰোপৰি মই যিহেতুকে মই ৰাজীৱ ভৱনত থাকোঁ, আমাৰ দলৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়াক মই 2 বাৰো ফোন কৰিছিলোঁ। তেখেতে মোক কৈছে, মই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট কংকন দাসক কৈ দিম, কৈছে তোমাৰ টিকেটটো হ'ব। কিন্তু মোৰ ইয়াৰ কাৰণে মোৰ জগৰীয়া কংকন দাসৰ কাৰণে মোৰ আজি টিকেটটো নহ'ল। তেওঁ পইচাত লেনদেন টিকেট বিক্ৰী কৰিছে। তেওঁ পইচা লেনদেন কৰিছে আজি এই টিকেটটোত। কংকন দাসে এই টিকেটটোত পইচাত বিক্ৰী হৈ গৈছে। যোৱাকালিলৈকে মোৰ এইটো টিকেট হৈ গৈছিল। এতিয়া কংকন দাস ডাঙৰীয়াক ফোন কৰোঁতে বাৰে বাৰে কয় মোৰ হাতত নাই। তেওঁ এজন ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট, তেওঁ দিম বুলি ক'লে কোন টিকেট নিদিয়া? এইবিলাক মিছা কথা। আৰু মোক গোটেই লিখি দিছিল। আমাৰ কামৰূপখনত চাৰো ভালে এনেকুৱা কৰিছে। এইটো কংকন দাস ডাঙৰীয়াই। কংকন দাসৰ কাৰণে মোৰ আজি টিকেট নহ'ল। তেওঁ পইচা লৈছে, পইচা নল'লে টিকেটটো নলিবা। তেওঁ যদি পইচা নলোৱাকৈ তেওঁ মোক কিয় টিকেট নিদিলে? তেওঁ 4-5 লাখ টকাত বিক্ৰী কৰিছে টিকেটটো, এটা টিকেট। বেলেগে লাইনতে বিচাৰিছিল, কিন্তু মোক ডাইৰেক্ট যোগাযোগ কৰিব পৰা নাই। মই যিহেতুকে দলত পদত আছোঁ। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, NE24।